ঘৰত বিৰিয়ানী বনাবৰ কাৰণে ফাৰ্ষ্ট পিঁয়াজ ৰেডি কৰি আছোঁ। এইফালে দেখিছে এয়া পিঁয়াজ কাটা আছে ইমানখিনি কৰি থৈছোঁ। এইফালে চিকেন আৰু এয়া পানী গৰমাইছোঁ। তেল অলপ দি দিব তাতে যাতে চাউলটো মানে লাগি নাযায়, সেইটো কাৰণে। এয়া মিঠাপাত দি দিলোঁ। তাত এয়া মই ভাঙি দিছোঁ, দেখিছে। এইটো হৈছে দালচেনি আৰু লাগিব, এনেকৈ টুকুৰা কৰি দিছোঁ। এয়া ইলাচি দিলোঁ কুটি পেলাই আৰু লং। এয়া নিমখ অলপ দিলোঁ। এতিয়া পানীটো উতল আহিলে চাউলখিনি লাহে লাহে, পানীটো উতল নহয় মানে এই গোটেইখিনি যে আৰমাখিনি, এই গোন্ধখিনি পানীটোত সোমাই যাব লাগিব। এয়া চাউল দি দিলোঁ। এইফালে চাউল সিজি আছে আৰু এইফালে এয়া গাখীৰত পদুনা, তাৰপিছত ধনিয়া আৰু জলকীয়া, এই গোটেইখিনি মিক্স কৰি দিম এতিয়া। আৰু লগতে অকণমান নিমখ দিব পাৰিব আপোনালোকে, আৰু নহ'লে কেশৰ থাকিলে কেশৰ দিব পাৰিব, কালাৰ দিব পাৰিব। মছলা যি মছলা লাগে মছলা ইউজ কৰিব পাৰিব। অকণমান কাশ্মীৰী লাল মিৰ্চ দি দিব ইয়াতে কালাৰটোৰ কাৰণে, দেখিছেনে? যদি আছে কেশৰ দিব আৰু লগতে চেনি অলপ দি দিব। দি এইখিনি আধা সিজা ভাত 70% সিজি গৈছে এইখিনি, আৰু এইখিনি পূৰা ভাত সিজা, আৰু এনেকৈ এইটো দি টুকিব লাগে। টুকি লৈ পেলাই ইয়াৰ ভাতটো থৈ দিব লাগে। এইখিনি পূৰা 100% সিজা, মানে 100 নহয় 90% নমাই দিব, যিহেতু আমি বিৰিয়ানী বনাওঁতে আকৌ বনাব লাগিবই। এয়া দেখিছোঁ তেল অলপ দিছোঁ, বেছি দিব নালাগে তেল, যিহেতু দিয়া আছে। এতিয়া মাংসখিনি দি দিম লাহেকৈ। এয়া মাংস দি অলপমান লৰাই দিব লাগিব। পেলাইছোঁ। এয়া মাংসটো 3 মিনিটমান ভাজিব, বেছি নহয়, পানী অকণমান এৰালৈকে ধুনীয়াকৈ, যিহেতু ইয়াতে চব দিয়া আছে, তেল মেৰিনেট কৰা। কাঁহী ভাতটো দিয়া। এতিয়া ভাতটো হাতাই দিয়াচোন, এনেকৈ মিলাই দেচোন, তেনেকৈ সমানে মানে ভৰিব লাগিব নহয়। দিয়া মিলাই দিয়া, তেনেকৈ মুঠি মাৰি দিয়া, তেতিয়াই ভাল। ভাত এতিয়া ইয়াৰ গাখীৰৰ এইখিনি ঘোলখিনি দি দিম, এনেকৈ মিলাই দি দিম। হ'ব। এয়া এনেকৈ জলকীয়াটো দিয়া, জলকীয়া হ'ল। এয়া অপেন কৰিছোঁ বিৰিয়ানী। ৱাও, ৰেডি হৈ গ'ল বিৰিয়ানী। 2 মিনিট ষ্টপ কৰিব দিব ৰ, ভাঙিলে পাবি গোন্ধটো। এইটো কি বস্তু? পিঁয়াজৰ লেয়াৰ। আহিছে। এয়া দেখিছে, একদম দেখুৱাই দিছোঁ তলৰটো। বিৰিয়ানী নালাগে এতিয়া, নকৰোঁ। এই দেখিছে একদম কি ধুনীয়া বিৰিয়ানী, তলত মাংস। মই ছাৰ্ভ কৰি দেখুৱাম এতিয়া, টেষ্ট কৰি চাম দেই। ৱাও, পাৰফেক্ট। চ' ফাইনেলি মোৰ বিৰিয়ানী ৰেডি, চবকে ছাৰ্ভ কৰি দিম এতিয়া। ফাইনেলি এয়া আমি বাঢ়ি ল'লোঁ। এয়া আমাৰ প্ৰিন্সে খাব, মানে সি অলপমান চচ দি খাই ভাল পায়, মানে বিৰিয়ানী হওক কিবা হওক। এয়া চচ দি দিলোঁ। লেটছ টেষ্ট ইট। চুপাৰ টেষ্টি। সেয়া চাওক কি ধুনীয়া মাংস সিজিছে। ৱাও, আৰু গ্ৰীণ চাটনি। কেনেকুৱা? টেষ্টি নে? এয়া মায়ে হাতেৰে খাইছে, হাতেৰে খোৱা মানুহ। খাই পেলাই আকৌ কেনেকুৱা লাগিছে। বৰ ধুনীয়া। এই মাংস নোখোৱা ল'ৰা প্ৰিন্সে, কিন্তু আজি মাংস খাইছে, বিৰিয়ানী খাই খুব ভাল পাইছে। আকৌ এবাৰ খাইছে বিৰিয়ানী খুজি। চা বেটা, আকৌ খালা বিৰিয়ানী, কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমাক মানে এনেকৈ বিৰিয়ানী বনাই দিলে খাবা এতিয়া, মানে মাংসৰ লগত। গুড বয়।